শুক্ৰবাৰে দশৱতাৰ দোকানৰ পৰা পূজাৰ বজাৰ কৰি ল'লোঁ আৰু কিহৰ কাৰণে পূজাৰ বজাৰ কৰিলোঁ বলকচোন এবাৰ কৈ আছোঁ। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই একদম গা পা ধুই ৰুমটোতে ধূপ জ্বলাই ল'লোঁ আৰু মই আছোঁ শহুৰ ঘৰত। আৰু কিহৰ কাৰণে পূজাৰ বজাৰ কৰিলোঁ, এয়া বামুণ আহিলে আৰু আজি আমাৰ ঘৰত আছে বিষ্ণু পূজা, তাৰ কাৰণে এইখিনি নিজৰ হাতেৰে বজাৰ কৰিলোঁ আৰু গোটেইখিনি অলপ যা যোগাৰ কৰি দিলোঁ আৰু যিখিনি নোৱাৰোঁ এইখিনি দেৱাই কৰি ল'লে। আৰু এইখিনি হয় মানে মই আকৌ পাকঘৰত আহি পেলাই 2 লিটাৰ গাখীৰৰ বহাই দিলোঁ পায়স। আৰু পূজা বুলি ক'লে কিন্তু পায়স, খিচিৰি বা লাবৰা চব্জি নাখালে কিন্তু ভালো নালাগে। আৰু যিহেতু আমি আগদিনাখন আছিলোঁ একাদশী ব্ৰতত আৰু আজি যিহেতু দ্বাদশী, এনেও ঘৰত নিৰামিষ আৰু ধুনীয়াকৈ এয়া পায়স হৈ গ'ল। আৰু পায়সখিনি হোৱা মানে তাৰপিছতে মই চব্জি অলপ কুটি ল'লোঁ, একদম ধুনীয়াকৈ চব্জি লাবৰা চব্জি বহাই দিলোঁ ভিতৰত আৰু ইয়াতে বহাই দিলোঁ খিচিৰি। আৰু খিচিৰিখিনি যিহেতু ডাঙৰ কেৰাহীত বহাইছোঁ, বাহিৰতে বহালোঁ। আৰু খিচিৰিখিনি হয় মানে মোৰ লাবৰা চব্জিখিনিও হৈ গ'ল। আৰু দেখিছেনে লাবৰা চব্জি ইমান ধুনীয়া হৈছিলে, মানে খাবলৈও বহুত ধুনীয়া হৈছিলে, একদম নিমখে জ্বলাই একদম খুব জোখে মাখে হৈছে। আৰু খিচিৰিখিনিও মোৰ একদম উতলিলেই হৈয়ে গ'ল। এতিয়া ঘি অলপ আৰু ভজা জিৰা আৰু ধনিয়া গুড়াখিনি দি পেলাই মই এতিয়া নমাই দিম। আৰু এতিয়া হোমখিনিও দিলে আৰু এয়া দেৱে হোম আৰম্ভ কৰিলে। হোমৰ যিটো মানে জুইৰ যিটো গোন্ধ মানে ইমান ধুনীয়া যে লাগিছে, মানে ঘৰটো যে আজি মানে বহুত পবিত্ৰ পবিত্ৰ লাগিছে। আৰু হোম দিলে কিন্তু পূজা বা হোম দি পূজা কৰা কিন্তু বহুতেই ভাল লাগে। আৰু আজি কিন্তু এনেকুৱা লাগিছে যে ঘৰখনৰ পৰা অপয়া মংগল এইবোৰ দূৰ হ'ব, মানে যিখিনি হেৰি তেনেকুৱাই লাগিছে আৰু খুব ভাল লাগিছে। আৰু জুইটো কিন্তু খুব ধুনীয়াকৈ জ্বলিছিলে। আৰু পূজা ভাগ শেষ হ'ল, এতিয়া মানে হোমৰ ফুট লৈ এতিয়া পাকঘৰত আহি ভাবিলোঁ পাপৰখিনি ভাজি লওঁ আৰু গৰমে গৰমে পাপৰখিনি ভাজি কিন্তু খাবলৈ বহাই দিলোঁ। আৰু আজি কিন্তু প্ৰতিটো বস্তুৱে খাবলৈ খুব ধুনীয়া হৈছিলে। এতিয়ালৈ আহিছোঁ আৰু ব্লগটো কেনেকুৱা পালে ধুনীয়া এটা কমেণ্ট কৰিব। এতিয়ালৈ বাই বাই।